हेलो फ्रेंड आज मैं এই ভিডিওত এডিআরই গ্ৰেড 3 পদৰ বাবে হৈ যোৱা প্ৰিভিয়াছ ইয়াৰৰ কিছুমান মেথ কুৱেশ্যন লৈ আনিছো আৰু একেবাৰে সহজ নিয়মত এই কুৱেশ্যন কেইটা বুজাই দিম যাতে তোমালোকে সৰু সময়ৰ ভিতৰত কুৱেশ্যন কেইটাৰ সমাধান কৰি ল'ব পাৰে আৰু এনেকুৱা কুৱেশ্যন কিন্তু সদায় আহি থাকে সো এই কুৱেশ্যন কেইটা ভালকে তোমালোকে শিকি ল'ব 44ত কৈছে যদি এৰ দৰমহা ভিতকৈ 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম কুৱেশ্যনটো চাবলৈ বহুত টান লাগিছে কিন্তু একেবাৰে সহজ নিয়মত তোমালোকক এইটো মই বুজাই দিম এনেকুৱা কুৱেশ্যন আহিলে আগতে তোমালোকৰ বি আৰু এৰ দৰমহাটো কিমান টকা হেতু ওলাব লাগিব এতিয়া বিৰ দৰমহাটো যদি হয় 100 টকা তেতিয়া হলে এৰ দৰমহাটো কিমান হৈ যাব 125 টকা হৈ যাব কাৰণ এর দৰমহাটো হৈছে বিৰ দৰমহাতকৈ 25% বেছি ক্লিয়াৰ হৈছে কথাটো তাৰ পাছত কি কৈছে তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম অৰ্থাৎ যদি এৰ দৰমহাটো 100 টকা হয় তেনে হলে বিৰ দৰমহাটো কিমান টকা হ'ব হেতু কৈছে হেতু মোৰ ওলাব লাগিব কিমান শতাংশ কম হেতু ওলাব লাগিব এতিয়া যদি এৰ দৰমহাটো 125 টকা হয় তেনে হলে বিৰ দৰমহাটো কিমান টকা কম হ'ব 25 টকা কম হ'ব ক্লিয়াৰ হৈছে কথাটো এতিয়া এৰ দৰমহাটো যদি 1 টকা হয় তেন্তে বিৰ দৰমহাটো কিমান টকা কম হ'ব 25/125 টকা কম হ'ব এতিয়া এৰ দৰমহাটো যদি 100 টকা হয় তেনে হলে বিৰ দৰমহাটো কিমান টকা কম হ'ব 25/125 আকৌ এইখন ঠাইত 100 ইনটু কৰি দিব লাগিব এটা কাটাকাটি হৈ গৈছে 5 আহি যাব তলত আৰু 5 দিয়ে 100 কাটাকাটি হৈ গলে 20 আহি যাব অৰ্থাৎ 20% কম হৈ যাব ক্লিয়াৰ হৈছে কথাটো আনসাৰ হৈ যাব অপচন এ নাম্বাৰ 49ত কৈছে কোনো এক সংখ্যাৰ 45% মান আন সংখ্যা এটাৰ 30% সমান প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে এতিয়া তোমালোকৰ ধৰি ল'ব লাগে দুটা সংখ্যা আমি ধৰি লৈছো এটা সংখ্যা x আৰু আন এটা সংখ্যা y এতিয়া x ৰ 45%ৰ মান কিমান হৈ যাব y ৰ 30%ৰ মানৰ সমান কৈছে ওকে এতিয়া x is to y মানে কিমান হৈ যাব 45 is to 30 হৈ যাব ওকে অৰ্থাৎ কি হৈ যাব 3 is to 2 হৈ যাব অৰ্থাৎ আনসাৰ হৈ যাব অপচন নম্বৰ বি নাম্বাৰ 54ত কৈছে কোনো এক সামগ্ৰী মূল্য প্ৰথমে 40% হ্ৰাস কৰা হল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হল মূল্যৰ মুঠ শতাংশৰ পৰিমাণ হৈছে তে চাব এটা বস্তুৰ যদি 100 টকা থাকে আৰু সেই বস্তুটো যদি 40 টকা কমাই দিয়া হয় তেন্তে কিমান টকা হৈ যাব 60 টকা হৈ যাব আকৌ কৈছে তাৰ পিছত 20% বৃদ্ধি কৰা হল অৰ্থাৎ আকৌ যদি সেই 60 টকাৰ যদি 20% বঢ়াই দিয়া হয় তেতিয়া হলে সেই বস্তুটোৰ দাম কিমান টকা হৈ যাব 72 টকা হৈ যাব এতিয়া কৈছে মূল্যৰ মুঠ শতাংশ পৰিমাণ হৈছে অৰ্থাৎ 100 টকাৰ এটা বস্তু আছে হেতু 72 টকা হৈ গৈছে অৰ্থাৎ 100 টকাৰ পৰা মোৰ কি কৰিব লাগে 72 টকা মাইনাস কৰি দিব লাগিব আৰু কিমান টকা হৈ যাব 28 টকা হৈ যাব অৰ্থাৎ সেই বস্তুটোৰ মোৰ মূল্যৰ কিমান শতাংশ পৰিৱৰ্তন হৈছে 28% টকা পৰিৱৰ্তন হৈছে